অসুবিধা হেতু নিজৰো বহুত অসুবিধা আছে গতিকে মই বিজেপিৰ পৰা পদত্যাগ কৰিছোঁ একান্তই ব্যক্তিগত কাৰণত মই দল ত্যাগ কৰিছোঁ এই লোককেইটা আঁতৰাই দে কাৰণ তেনেকুৱা বিশেষ কাৰণ নাই একান্তই ব্যক্তিগত কাৰণত মই দল ত্যাগ কৰিছোঁ কিন্তু কেতিয়াবা আমি সামাজিক মানুহ হিচাপে সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ লগত আমি দায়বদ্ধ হৈ থাকোঁ কেতিয়াবা কিছুমান নিডি মানুহ আছে যিসকলক আমি বিভিন্ন ধৰণেৰে সহায় কৰি তেওঁলোকক আগবঢ়াই লৈ আনিব লাগে তেনে ক্ষেত্ৰত আমি ক'ৰবাত আগবাঢ়ি আনিব পৰা নাই তেওঁলোকক সেইসকল ব্যক্তিক আমি আগবঢ়াই আনিব পৰা নাই এনেকুৱা ধৰণৰ বহু কথাত মই বিজেপি পৰিত্যাগ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু বহু সময়ত মানে বিগত সময়ত প্ৰায় ১.৫ দশক ধৰি আজি ভাৰতীয় জনতা পাৰ্টি আমি কৰি আছোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি যিটো আমাৰ দায়বদ্ধতা দলৰ নীতি আদৰ্শৰ প্ৰতি যি আমাৰ দায়বদ্ধতা আমি সেইখিনি অটুট ৰাখি ইমান সময় আমি দিনে ৰাতিয়ে এটা সময়ত আমি ভাৰতীয় জনতা পাৰ্টিয়েই কাম কৰিছিলোঁ আৰু সেইসকল ব্যক্তিক আমি ধন্যবাদ প্ৰদান কৰিছোঁ যিসকল ব্যক্তিয়ে আমাক এই দলৰ নীতি আদৰ্শ জনসাধাৰণৰ মাজলৈ লৈ যাবৰ কাৰণে যি গুৰু দায়িত্ব আমাক প্ৰদান কৰিছিলে তেওঁলোকৰ ওচৰত আমি চিৰকৃতজ্ঞ হৈছোঁ আৰু আজি মই বিভিন্ন ধৰণৰ অসুবিধা হেতু নিজৰো বহুত অসুবিধা আছে গতিকে মই বিজেপিৰ পৰা পদত্যাগ কৰিছোঁ কথা এনেকুৱা কিছুমান থাকে দলৰ কিছুমান অনুশাসন থাকে সেই অনুশাসনৰ গণ্ডিত থাকি দায়িত্ব অৰ্পণ নকৰিলে আমি সেই দায়িত্ব আগভাগ লৈ যাবলৈ আমাৰ অসুবিধা হয় সেইহেতু যিহেতু আমাক দায়িত্ব অৰ্পণ কৰা নাছিল গতিকে মই মোৰ নিজৰ পৰিসৰত যিখিনিলৈকে কৰিব পাৰিছিলোঁ সেইখিনি কৰিছিলোঁ আৰু বিশেষ দায়িত্ব নথকাৰ কাৰণে আমি বৰ ব্যাপক ৰূপত কামখিনি কৰিব পৰা নগ'ল একো সিদ্ধান্ত কৰা নাই সময়ৰ আহ্বানে যি ধৰণে থাকিব সেই ধৰণেই মই আগবাঢ়ি যাম এনেকুৱা ধৰণৰ চিন্তাৰে আগন্তুক দিনবিলাকত মই আগবাঢ়িম তেনেকুৱা কথাও মই নাভাবোঁ মানে কথাবোৰ এনেকুৱা হয় যেতিয়া দলৰ বিষয়ৰ বাবদ যেতিয়া থাকিব দলৰ বিষয়ৰ বাবে নিৰ্দিষ্ট একোটা সময়লৈকে থাকে সেই সময় অতিবাহিত হ'লে নতুন কাৰ্যকৰ্তা আহে গতিকে নতুন কাৰ্যকৰ্তাই নতুন ধৰণে তেওঁলোকে দায়িত্ব অৰ্পণ কৰিব আৰু প্ৰত্যেকজন ব্যক্তিৰ কিছু সীমাবদ্ধতা থাকে যে সেই সীমাবদ্ধতাৰে তেওঁলোকে কাম কৰে গতিকে কেতিয়াবা মানুহ অসন্তুষ্টি হয় কেতিয়াবা সন্তুষ্টি হয় দলৰ ভিতৰত এনেকুৱা ধৰণৰ বহু পৰিসৰৰ ভিতৰত এনেকুৱা ধৰণৰ হৈ থাকে গতিকে সেইকাৰণে মই নাভাবোঁ যে নতুন কাৰ্যকৰ্তাবোৰ অহাৰ বাবেই যে এনেকুৱা হৈছে এনেকুৱা নহয় কিছুমান কথাত অনুশাসনৰ গণ্ডিত ক'ৰবাত হিনদেৰি ঘটিছে যাৰ কাৰণে মানুহৰ অসন্তুষ্টি বৃদ্ধি পাইছে